নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি লৈ আহিছোঁ এটা নতুন আপডেট। অসমৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ আছে এটা বিশেষ ভাল খবৰ। ৰবি শৰ্মা এনেনো কি ভাল খবৰ আছে এই বিষয়ে জানিবলৈ আপোনালোকে আমাৰ এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যাব লাগিব। তেন্তে বলক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। একশ্যন হিৰো হিচাপে খ্যাত ৰবি শৰ্মাৰ আহি আছে এখন নতুন ছবি, আৰু বলিউড চিনেমাৰ দৰে ৰবি শৰ্মাই এই ছবিখনত বাইকৰ স্থান দিছে। ৰবি শৰ্মাৰ আহি আছে এখন নতুন সম্পূৰ্ণ একশ্যনধৰ্মী ছবি, আৰু ছবিখনৰ শ্বুটিঙৰ কাম ইতিমধ্যে জ্যোতি চিত্ৰবনত আৰম্ভ হয়, আৰু ছবিখন পৰিচালনা কৰিছে ৰূপক গগৈ, আৰু এই ছবিখনৰ নাম হৈছে ৰুদ্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰবি শৰ্মা, আৰু ৰবি শৰ্মাৰ বিপৰীতে অভিনয় কৰিছে নন্দিনী কাশ্যপ, আৰু লগতে থাকিব অসমৰ বহুকেইজন জনপ্ৰিয় অভিনেতা অভিনেত্ৰী, আৰু সংগীতেৰে ছবিখন সজাই তুলিব দিগন্ত ভাৰতী আৰু ইপচনলাল বৰুৱা। ছবিখনত একশ্যন পৰিচালনা কৰিছে বলিউডৰ বহুকেইখন জনপ্ৰিয় চলচ্চিত্ৰত কাম কৰা দীপ। ছবিখনৰ শ্বুটিঙৰ কাম যিহেতু আৰম্ভ হৈছে, গতিকে অতি শীঘ্ৰেই হয়তো এই ৰুদ্ৰ ছবিখন অসমৰ ছবিগৃহত মুক্তি লাভ কৰিব। বন্ধুসকল, আপোনালোকে বাৰু ৰবি শৰ্মাৰ অভিনয়সমূহ চাই কেনেকুৱা পায় এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবচোন। বন্ধুসকল, এই ৰুদ্ৰ ছবিখন চাবলৈ আপোনালোক বাৰু আগ্ৰহীনে? মোক এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিল। এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।